অসমৰ যেতিয়াই সংকট নামি আহে প্ৰতিটো সংকটৰ মুহূৰ্তত সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত একোটা সংগ্ৰাম আৰম্ভ কৰিবলগীয়া হয়। ভাষাৰ বাবে সংকট আহিছিল, ভাষা আন্দোলন হৈছিল, মাধ্যমৰ সংকট আহিছিল, মাধ্যম আন্দোলন হৈছিল। 1974 চনত যেতিয়া খাদ্য সংকটে দেখা দিলে তেতিয়া খাদ্য আন্দোলনৰ এটা অৰ্থনৈতিক আন্দোলন আৰম্ভ হ'ল আৰু সেই 1974 চনৰ এই খাদ্য আন্দোলনৰ অৰ্থনৈতিক আন্দোলনত শান্তিপূৰ্ণভাৱে সত্যাগ্ৰহ কৰিবলৈ যাওঁতে মৰিগাঁৱৰ বৌবৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ ফুলকুমলীয়া ছাত্ৰ গজেন ইংগিয়া কুকিল শইকীয়াক তেতিয়া পুলিচে অসম চৰকাৰে গুলী চালনাৰে আমাৰ মাজৰ পৰা আঁতৰাই লৈ গ'ল। দুয়োগৰাকী শ্বহীদ হ'ল আৰু সেই 1974 চনৰ এই 10 জুন তাৰিখটোকে আমি সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ অসমত ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ। তাৰ এটা তাৎপৰ্য আছে, কাৰণ যেতিয়াই অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ বাবে এটা সংগ্ৰাম কৰা যায় তেতিয়াই চৰকাৰী পক্ষই হওক, বিভাজনকাৰী শক্তিয়ে হওক, প্ৰতিক্ৰিয়াশীল শক্তিয়ে হওক, সাম্প্ৰদায়িক শক্তিয়ে হওক, জাত পাত গোষ্ঠী ধৰ্মৰ নামত সমাজখনক ভাগ ভাগ কৰিবলৈ ষড়যন্ত্ৰ কৰে আৰু সেই ষড়যন্ত্ৰক সকলো সময়তে ছাত্ৰ সমাজে ৰাইজৰ অভিভাৱকত্বত উফৰাই দিছে। কোনো ধৰণৰ ষড়যন্ত্ৰক স্থান দিয়া নাই আৰু একমাত্ৰ সম্প্ৰীতি আৰু সংহতিৰ জৰিয়তে জাতীয় জীৱনক আগুৱাই লৈ গৈ আছে। আৰু সেইকাৰণে গজেন ইংতি আৰু পুতুল শইকীয়া শ্বহীদ গজেন ইংতি পুতুল শইকীয়াৰ শ্বহীদ হোৱাৰ দিনটোকে আমি ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰি আহিছোঁ। আজিও আমি পুনৰ সংকল্প লৈছোঁ যে জাত পাত ধৰ্ম গোষ্ঠীৰ নামত বিভাজন আনিবলৈ যিমানেই চেষ্টা নকৰক কিয় অসমৰ সমাজ জীৱনে, অসমৰ জনসাধাৰণে সেই বিভাজনকাৰী শক্তিক কেতিয়াও প্ৰশ্ৰয় দিয়া নাই, স্থান দিয়া নাই, সদায় ওপৰাই পঠিয়াইছে। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই ৰাইজৰ অভিভাৱকত্বত তেনে সকলো বিভাজনকাৰী শক্তিক ওপৰাই জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিয়াৰ আমি পুনৰ আজি সংকল্প লৈছোঁ। সম্প্ৰীতি আৰু সংহতিয়ে আমাৰ জাতীয় জীৱনৰ একমাত্ৰ শক্তি আৰু সেই সম্প্ৰীতি আৰু সংহতিক শক্তি হিচাপে লৈয়ে আগন্তুক দিনত অসমৰ মাটিত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব নিশ্চিত কৰিবলৈ, সৰ্বকালৰ কাৰণে নিৰ্ণায়ক অধিকাৰ নিশ্চিত কৰিবলৈ আমাৰ এই সংগ্ৰাম, এই যাত্ৰা আমি অব্যাহত ৰাখিম। আৰু যি লক্ষ্যৰ উদ্দেশ্যেৰে এই খাদ্য আৰু অৰ্থনৈতিক আন্দোলন আৰম্ভ হৈছিল তাৰ প্ৰাসংগিকতা আজিও প্ৰমাণিত হৈ আহিছে। আজিও খাদ্য সংকট, আজি এটা অৰ্থনৈতিক সংগ্ৰামৰ অত্যন্ত প্ৰয়োজন আৰু অসমৰ প্ৰতিটো পৰিয়ালৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰি অসমৰ প্ৰত্যেকজন যুৱক যুৱতীয়ে মৰ্যাদা সহকাৰে সমাজত জীয়াই থকাৰ পথৰ সন্ধান পাবলৈ স্বাৱলম্বিতাৰে এটা প্ৰকৃত পৰিকল্পিত অৰ্থনৈতিক সংগ্ৰামৰ অসমত অতি প্ৰয়োজন। টুকুৰা টুকুৰিকে আৰম্ভ হৈছে, কিন্তু এটা সুসংগত সামূহিক এটা অৰ্থনৈতিক আন্দোলনৰ অত্যন্ত প্ৰয়োজন। অঞ্চলে অঞ্চলে উৎপাদন আৰু ঘৰে ঘৰে উপাৰ্জন, এই লক্ষ্য আগত ৰাখি আমি আগবাঢ়ি যাম।